हेलो फ्रेंड्स किউৰিয়াছ স্পিৰিটলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি এক গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। আপোনালোকে বিভিন্ন সংবাদ মাধ্যম সোশ্যাল নেটৱৰ্কিং সাইট আদিত এই বিষয়ে ইতিমধ্যে পঢ়িবলৈ পাইছে। আজিৰ টপিকটো হৈছে ভাৰতবৰ্ষত এই বছৰত সাংঘাতিক ধৰণে বৃদ্ধি পোৱা লোকাষ্ট, যাক আমি অসমীয়াত কাকতি ফৰিং বুলি কওঁ। এই লোকাষ্টৰ আক্ৰমণ এইটো হৈছে এক মাইগ্ৰেটৰী পেষ্ট বা পৰিভ্ৰমী পতংগ। কোভিড-19ৰ কৰাল গ্ৰাসত পৰা ভাৰতবৰ্ষত ই এক নতুন প্ৰত্যাহ্বান ৰূপে থিয় দিছে। এই সকলোবোৰ আমি এই ভিডিঅ'টোত বিতংভাৱে আলোচনা কৰিম। APSC বা অন্যান্য চৰকাৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা সকলৰ বাবে এইটো শেহতীয়া টপিক খুবেই গুৰুত্বপূৰ্ণ। সেয়েহে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমতে আহিছোঁ বাতৰিটোলৈ। বাতৰিটোত উল্লেখ কৰা হৈছে যে ৱৰ্ষ্ট লোকাষ্ট এটেক ইন 26 ইয়াৰ্ছ। এই লোকাষ্ট এটেক অৰ্থাৎ কাকতি ফৰিঙৰ যিটো আক্ৰমণ, সেই আক্ৰমণটো ভাৰতবৰ্ষত সুদীৰ্ঘ 26 বছৰৰ পিছত আকৌ হৈছে। ইয়াৰ আগৰটো যিটো এই কাকতি ফৰিঙৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল সেইটো 26 বছৰ আগতে অৰ্থাৎ 1993 চনতে হৈছিল। তাৰ পিছৰ পৰা এনেকুৱা ধৰণৰ ভয়ানক আক্ৰমণ সংঘটিত হোৱা নাছিল। ফ্ৰেণ্ডছ, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ্ছ ৱেলফেয়াৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ৱেবছাইটত প্ৰকাশ পোৱা মতে এই লোকাষ্ট বা কাকতি ফৰিঙৰ ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ বিতৰণটো এনেধৰণৰ। কাকতি ফৰিঙৰ আক্ৰমণৰ ক্ষেত্ৰ 64খন দেশৰ প্ৰায় 30 মিলিয়ন বৰ্গ কিলোমিটাৰ বুলি কৈছে। এই ক্ষেত্ৰসমূহে বিভিন্ন ৰাষ্ট্ৰ যেনে উত্তৰ পশ্চিম আৰু পূব আফ্ৰিকান দেশসমূহ, আৰবিয়ান উপদ্বীপ, USSRৰ দক্ষিণ অঞ্চল বা চাউদাৰ্ণ ৰিপাব্লিক অফ USSR, ইৰাণ, আফগানিস্তান আৰু ভাৰত উপমহাদেশক সাঙুৰি লৈছে। প্ৰথম অৱস্থাত এই লোকাষ্ট বা কাকতি ফৰিংসমূহ কম মাত্ৰাত বা কম ঘনত্বত থাকে। প্ৰথম অৱস্থাত ই ল' ডেন্সিটি বা কম ঘনত্বত থাকে। পিছলৈ এই ফৰিংবিধে শুষ্ক অৰ্থাৎ এৰিড বা ছেমি এৰিড অৰ্থাৎ কম শুষ্ক ঠাইসমূহত বাস কৰে, যিটো আটলাণ্টিক মহাসাগৰৰ পৰা দক্ষিণ পশ্চিম ভাৰতবৰ্ষলৈ বিস্তৃত। এই যিটো নতুন ডিষ্ট্ৰিবিউশ্যনৰ কথা কৈছে, এই ডিষ্ট্ৰিবিউশ্যন মতে এই লোকাষ্টসমূহে 30খন দেশৰ 16 মিলিয়ন বৰ্গ কিলোমিটাৰ ক্ষেত্ৰত বিয়পি থাকে। ইয়াতে দুটা ডিষ্ট্ৰিবিউশ্যনৰ কথা কোৱা হৈছে বা দুটা বিতৰণৰ কথা কোৱা হৈছে। ইনভেশ্যন এৰিয়া মানে হৈছে আক্ৰমণৰ ক্ষেত্ৰ। এই আক্ৰমণৰ ক্ষেত্ৰ প্ৰথম বিতৰণ মতে 64খন দেশৰ প্ৰায় 30 মিলিয়ন বৰ্গ কিলোমিটাৰত থাকে, য'ত উত্তৰ পশ্চিম আৰু পূব আফ্ৰিকান দেশসমূহ, আৰবিয়ান উপদ্বীপ, USSRৰ দক্ষিণ অঞ্চল, ইৰাণ, আফগানিস্তান আৰু ভাৰত উপমহাদেশ অন্তৰ্ভুক্ত। দ্বিতীয় ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ দ্বিতীয় বিতৰণত কৈছে যে 30খন দেশত 16 মিলিয়ন বৰ্গ কিলোমিটাৰ ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ দেখা যায়। এই মেপখনলৈ চালে আমি দেখোঁ যে প্ৰথম WR অৰ্থাৎ ৱেষ্টাৰ্ণ ৰিজনত এই লোকাষ্টসমূহৰ প্ৰাদুৰ্ভাৱ ঘটে। তাৰ পিছত ই চেণ্ট্ৰেল ৰিজন তালৈকে আহে আৰু তাৰ পিছত ER ইষ্টাৰ্ণ ৰিজন, য'ত ভাৰতবৰ্ষও অন্তৰ্ভুক্ত হৈ আছে, সেই এৰিয়াটোলৈ আহে। লিবিয়া, নাইজেৰিয়া ইত্যাদি দেশত ইয়াৰ আৰম্ভণি ঘটে। লাহে লাহে ই ইজিপ্ত, ছৌদি আৰবিয়া, চুদান, ইথিঅ'পিয়া ইত্যাদি দেশত বিয়পি পৰে আৰু শেষত ইৰাণ, আফগানিস্তান, পাকিস্তান আৰু তাৰ পিছত ই ভাৰতবৰ্ষত প্ৰৱেশ কৰে। এইটো হৈছে এই লোকাষ্ট বা কাকতি ফৰিঙৰ ডিষ্ট্ৰিবিউশ্যন মেপ। ভাৰত চৰকাৰৰ এই ৱেবছাইটত তেওঁলোকে এই লোকাষ্টৰ অৰ্থনৈতিক প্ৰভাৱ বা গুৰুত্বৰ বিষয়েও আলোচনা কৰিছে। ইয়াতে কোৱা হৈছে যে নিয়ন্ত্ৰণ কৰা
উপায়সমূহ অৱলম্বন কৰাৰ পিছতো 1926 চনৰ পৰা 1931 চনলৈ এই যিটো বৰ্ষচক্ৰ আছে এই বৰ্ষচক্ৰটোত এই লোকাষ্টে নষ্ট কৰা শস্যৰ মূল্য আছিল প্ৰায় 10 কোটি টকা। প্ৰায় 10 কোটি টকা মূল্যৰ খাদ্য শস্য এই লোকাষ্টে নষ্ট কৰিছিল 1926 চনৰ পৰা 1931 চনৰ এই বৰ্ষচক্ৰটোত। তাৰ পিছত 1940ৰ পৰা 1946 চনৰ আন এটা বৰ্ষচক্ৰ আৰু 1949 চনৰ পৰা 1955 চনলৈ আন এটা বৰ্ষচক্ৰত এই ক্ষতিৰ পৰিমাণ আছিল 2 কোটি টকা। মানে এই দুয়োটা বৰ্ষচক্ৰতে 2 কোটি টকাৰ খাদ্য শস্য নষ্ট হৈছিল। 1959 চনৰ পৰা 1962 চনলৈকে যিটো বৰ্ষচক্ৰ বা লোকাছ চাইকেল বুলি কৈছে ইয়াতে ক্ষয় ক্ষতিৰ পৰিমাণৰ মূল্য আছিলে 50 লাখ টকা মাত্ৰ। ইয়াতে দেখিবলৈ পোৱা গৈছে প্ৰথম 1926 চনৰ পৰা 1931 চনলৈকে যিটো লোকাছ চাইকেল আছিলে সেইটোত খাদ্য শস্য নষ্টৰ মূল্য আছিল প্ৰায় 10 কোটি টকা। তাৰ পিছত 1940ৰ পৰা 46 চনলৈ আৰু 1949 চনৰ পৰা 55 চনলৈ যিটো লোকাছ চাইকেল আছিল তাত ডেমেজৰ পৰিমাণটো হৈছে 2 crore ইচ। মানে দুয়োটা বৰ্ষচক্ৰতে 2 কোটি টকাৰ খাদ্য শস্য নষ্ট হৈছিল। তাৰ পিছত 1959 চনৰ পৰা 1962 চনলৈ যিটো লোকাছ চাইকেল আছিলে সেইটোত মাত্ৰ 50 লাখ টকাৰহে খাদ্য শস্য নষ্ট হৈছিল। তাৰ পিছত অৰ্থাৎ 1962 চনৰ পিছৰ পৰা এই ফৰিঙৰ আতংক দেখা পোৱা নগৈছিল। কিন্তু পিছলৈ 1978 চনত আৰু 1993 চনত আকৌ ইয়াৰ প্ৰভাৱ দেখা গৈছিল। আৰু 1978 চনত এই কাকতি ফৰিঙে নষ্ট কৰা শস্যৰ মূল্য আছিল 2 লাখ টকা আৰু 1993 চনত আছিলে প্ৰায় 7.18 লাখ টকা 7.18 লাখ। তাৰ পিছৰ পৰা অৰ্থাৎ 1993 চনৰ পিছৰ পৰা এই ফৰিঙৰ উপদ্ৰৱ লক্ষ্য কৰা হোৱা নাছিল। ইয়াৰ মূলতে আছিল ৰাষ্ট্ৰীয়, ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে হাতত লোৱা বিভিন্ন প্ৰচেষ্টাসমূহ। আৰু এই প্ৰচেষ্টাসমূহ কাৰ সহযোগত লোৱা হৈছিল? ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন। এইটো এটা ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা। এই সংস্থাটোৰ সহযোগত ৰাষ্ট্ৰীয়, ক্ষেত্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে বিভিন্ন প্ৰচেষ্টা হাতত লোৱাৰ ফলস্বৰূপে 1993 চনৰ পৰা আমি লোকাষ্ট অৰ্থাৎ কাকতি ফৰিঙৰ উপদ্ৰৱ দেখা পোৱা নাছিলোঁ। আকৌ এই বছৰত অৰ্থাৎ 2020 চনত আমি ভাৰতত ইয়াৰ উপদ্ৰৱ দেখিবলৈ পাইছোঁ। এইটো প্ৰায় 26 বছৰৰ পিছত পৰিলক্ষিত হৈছে। মই আপোনালোকক নিউজটো দেখুৱাৰ সময়তে কৈছিলোঁ যে প্ৰায় 26 বছৰৰ পিছত এনেধৰণৰ কাকতি ফৰিঙৰ উপদ্ৰৱ আমি ভাৰতত দেখিবলৈ পাইছোঁ। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই এই ফৰিঙৰ উপদ্ৰৱৰ সাৱধানবাণী শুনাই কৈছে যে এই বৰ্ষত এই ফৰিঙৰ অস্বাভাৱিক প্ৰজননৰ ফলত বহু দেশ খাদ্য সংকটৰ গৰাহত পৰিব পাৰে। আমি দেখোঁ যে ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা খাদ্য আৰু কৃষি সংস্থাই এই কাকতি ফৰিং বা ডিজাৰ্ট লোকাষ্টৰ সম্বন্ধে প্ৰথম বাতৰি প্ৰকাশ কৰিছিল 2020 চনৰ 29 জানুৱাৰী তাৰিখে। এই বাতৰিটোত তেওঁলোকে সকীয়াই দিছিল যে আফ্ৰিকাত এই বছৰ কাকতি ফৰিঙৰ অস্বাভাৱিক বৃদ্ধিয়ে খাদ্য সুৰক্ষা আৰু জনজীৱনত ব্যাপক প্ৰভাৱ পেলাব। তেওঁলোকে প্ৰথম আফ্ৰিকা মহাদেশৰ কথা কৈছিলে। যদি এই হাৰত প্ৰজনন বৃদ্ধি পাই থাকে ইথিওপিয়া, কেনিয়া, সোমালিয়া আদি ৰাষ্ট্ৰত ই ভয়ংকৰ ৰূপ ধাৰণ কৰিব। আৰু আজিৰ তাৰিখলৈ যদি আমি চাওঁ এই কাকতি ফৰিঙে ইতিমধ্যে আফ্ৰিকাৰ ৰাষ্ট্ৰসমূহত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। সেই সময়তে এই খাদ্য আৰু কৃষি সংস্থাই কৈছিল যে এই ফৰিংবিধ নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত। আৰ্জেণ্ট এফৰ্টছ মাষ্ট বি টেকেন। আৰ্জেণ্ট এফৰ্টছ মাষ্ট বি মেড টু ষ্টপ দেম ফ্ৰম ইনক্ৰিজিং টু প্ৰটেক্ট দ্য লাইভলিহুডছ অফ ফাৰ্মাৰ্ছ এণ্ড লাইভ ষ্টক হোল্ডাৰ্ছ। তেওঁলোকে সেই সময়তে সাৱধানবাণী শুনাইছিল। খাদ্য আৰু কৃষি সংস্থাই
সেই সময়তে এই সাৱধানবাণী শুনাইছিল যে এই ফৰিংবিধ নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা উচিত। এইটো এই দশকৰ আটাইতকৈ ভয়াৱহ লোকাষ্টৰ উপদ্ৰৱ। এই খাদ্য আৰু কৃষি সংস্থাটোৱে এই কাকতি ফৰিং সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। তেওঁলোকে কৈছে যে এই লোকাষ্ট swarm of 1 square kilometer 1 বৰ্গ কিলোমিটাৰৰ এই ফৰিঙৰ জাকটোৱে can eat the same amount of food সেই একে পৰিমাণৰ খাদ্য শস্য এদিনত হজম কৰিব পাৰে, যিটো ৩৫,০০০ জন লোকৰ এদিনৰ খাদ্য। আপোনালোকে মন কৰক এই ফৰিঙৰ আক্ৰমণ বা এই ফৰিঙৰ ধ্বংসযজ্ঞ কিমান ভয়াৱহ হ'ব পাৰে। এই ফৰিঙৰ 1 বৰ্গ কিলোমিটাৰৰ জাকে এদিনত প্ৰায় ৩৫,০০০ লোকে গ্ৰহণ কৰা খাদ্য শস্যৰ পৰিমাণৰ সমান খাদ্য শস্য খাই হজম কৰিব পাৰে। সঁচাকৈয়ে ই এক চিন্তা কৰিবলগীয়া বিষয়। ফ্ৰেণ্ডছ, মই এই তথ্যখিনি ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ পৰা লৈছোঁ। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই লোকাষ্ট ৱাটছ ইনফৰমেশ্যনত কৈছে যে শেহতীয়াভাৱে প্ৰাপ্তবয়স্ক ফৰিঙৰ এজাক ভাৰত, ওমান, আৰৱ আৰু উগাণ্ডা দেশলৈ পৰিভ্ৰমণ কৰিছে। এইটো হৈছে এডাল্ট গ্ৰুপ, অৰ্থাৎ প্ৰাপ্তবয়স্ক ফৰিঙৰ দল। আৰু ভাৰতৰ ক্ষেত্ৰত এই বাতৰিটোৱে কৈছে যে এই ফৰিঙৰ জাকে ইণ্ডো পাকিস্তান বৰ্ডাৰৰ পৰা পূবলৈ গতি কৰিছে মনচুন ৰেইনৰ আগত। এওঁলোকে আৰু কৈছে যে ভাৰতত অপৰিণত প্ৰাপ্তবয়স্কৰ এটা জাক ইমেচিয়ৰ এডাল্ট গ্ৰুপ পশ্চিমৰ ফালৰ পৰা আহি ৰাজস্থানত প্ৰৱেশ কৰিছে। ২৬ মে'ত এই ফৰিঙৰ এজাক ক'ত প্ৰৱেশ কৰিছে? উত্তৰ পূব ভূপালত প্ৰৱেশ কৰিছে। খাদ্য আৰু কৃষি সংস্থাই কৈছে যে চাইক্লোন আমফান ঘূৰ্ণীবায়ুৰ ফলত এই লোকাষ্ট ফৰিঙৰ আক্ৰমণ ভাৰতত বৃদ্ধি পাইছে। ইয়াতে কোৱা হৈছে যে বিহাৰ আৰু উৰিষ্যাত এই ফৰিংবিধৰ আক্ৰমণ দেখা পোৱা যাব আৰু ইয়াৰ কাৰণ হৈছে মৌচুমী বায়ুৰ ফলত হোৱা বৰষুণ। এই ফৰিংজাক সাউথ ইণ্ডিয়া অৰ্থাৎ দক্ষিণ ভাৰত, নেপাল আৰু বাংলাদেশত পৰিভ্ৰমণ কৰা সম্ভাৱনাটো কম। আমি যদি অসমৰ ক্ষেত্ৰত মন কৰোঁ, অসমত এই ফৰিংবিধৰ আক্ৰমণৰ সম্ভাৱনা কম। এই মেপখন ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা অৰ্থাৎ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰিছে তেওঁলোকৰ ৱেবছাইটত। এই যে ইয়াতে দেখাইছে এই ৰঙা ৰঙা ডটসমূহেৰে তেওঁলোকে দেখাইছে যে প্ৰথমতে ৰাজস্থানত বিকানেৰ, যোধপুৰ ইত্যাদি এইবোৰ ৰাজস্থানৰ ঠাই আৰু এই ৰাজস্থানত এই ফৰিংবিধ প্ৰথমতে প্ৰৱেশ কৰিছিলে আৰু তাৰ পিছত এই এৰ'ডাল যে দেখিছে আপোনালোকে ৰঙা ৰঙৰ এৰ'ডাল, এই এৰ'ডালেৰে তেওঁলোকে দেখাইছে যে পিছলৈ ইন্দোৰ আৰু ভূপালত এই ফৰিংবিধৰ উপদ্ৰৱ দেখা পোৱা যাব। তাৰ পিছত মে', জুন বা জুলাই মাহলৈকে বিহাৰৰ আশে পাশে থকা অঞ্চলসমূহত উপদ্ৰৱ চলাব বুলি কৈছে। মধ্যপ্ৰদেশৰ এটা অংশও ইয়াত সোমাই আছে। গতিকে এইখিনি হৈছে ৰাষ্ট্ৰসংঘৰ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে প্ৰকাশ কৰা সম্ভাৱ্য কাকতি ফৰিঙৰ উপদ্ৰৱৰ এখন মেপ। এই মেপখনত তেওঁলোকে এই প্ৰক্ৰিয়াটো খুব ভালদৰে দেখুৱাইছে। সময়ৰ লগে লগে আমি এই ক্ষেত্ৰত আৰু আপডেট লাভ কৰিবলৈ সক্ষম হ'ম। মই এই ভিডিঅ'টোত আপোনালোকক ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ খাদ্য আৰু কৃষি সংস্থা এইটোৰ বিষয়ে বহুখিনি কথা কৈছোঁ। এতিয়া থাউকতে আমি ৰাষ্ট্ৰসংঘৰ এই বিশেষ সংস্থাটোৰ বিষয়ে জানো আহক। ৰাষ্ট্ৰসংঘৰ এই বিশেষ সংস্থাটোৰ ডাইৰেক্টৰ জেনেৰেল হ'ল কিউ ডং-ইউ। তেওঁ চাইনাৰ নাগৰিক। দ্বিতীয় তথ্যটো হ'ল ৰাষ্ট্ৰসংঘৰ এই বিশেষ সংস্থাটোৱে দুৰ্ভিক্ষক পৰাজিত কৰাৰ অহৰহ চেষ্টা চলাই আছে আৰু তেওঁলোকৰ মুখ্য উদ্দেশ্যই হৈছে দুৰ্ভিক্ষৰ লগত যুঁজ দিয়াটো। ৰাষ্ট্ৰসংঘৰ এই ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনত ১৯৪খন মেম্বাৰ ষ্টেটছ আছে, অৰ্থাৎ ১৯৪খন ৰাষ্ট্ৰ ইয়াৰ সদস্য। এই FAO অৰ্থাৎ এই সংস্থাটো
সমগ্ৰ বিশ্বৰ 130খন কাণ্ট্ৰিত বিয়পি আছে। এভৰিৱান কেন প্লে এ পাৰ্ট ইন এণ্ডিং হাংগাৰ। পৃথিৱীখনক দুৰ্ভিক্ষমুক্ত কৰাত সকলোৱে অৰিহণা যোগাব পাৰে বুলি এই সংস্থাটোৱে বিশ্বাস কৰে। এই সংস্থাটোৰ মুখ্য কাৰ্যালয় হৈছে ইটালীৰ ৰোম চহৰত। এইখিনিয়ে হৈছে থুৰতে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ কিছু তথ্য। এতিয়া এই গোটেইখিনি আলোচনাৰ পৰা আমি কেইটামান মুখ্য বিষয়ৰ ওপৰত গুৰুত্ব দিম। প্ৰথম পইণ্টটোলৈ মন কৰক, এইটো এক প্ৰকাৰৰ ফৰিঙৰ প্ৰজাতি। দ্য ডিজাৰ্ট লোকাষ্ট ইজ ওৱান অফ দ্য স্পেচিছ অফ গ্ৰাছহুপাৰ ফেমিলি। ইয়াৰ বৈজ্ঞানিক নাম হৈছে চিষ্ট'চাৰ্কা গ্ৰেগাৰিয়া। ফ্ৰেণ্ডছ, এইটো উচ্চাৰণ কৰোঁতে অলপ টান। আশা কৰোঁ আপোনালোকে 2-3 বাৰ শুনি ইয়াক সঠিকভাৱে উচ্চাৰণ কৰিব পাৰিব। আকৌ এবাৰ কৈ দিছোঁ, চিষ্ট'চাৰ্কা গ্ৰেগাৰিয়া। ইয়াৰ বৈজ্ঞানিক নাম হৈছে চিষ্ট'চাৰ্কা গ্ৰেগাৰিয়া। নেক্সট পইণ্টত কৈছে ডিজাৰ্ট লোকাষ্ট আৰ ওৱান অফ দ্য মষ্ট ডেষ্ট্ৰাকটিভ মাইগ্ৰেটৰী পেষ্ট। এইটো এটা আটাইতকৈ সাংঘাতিক পৰিভ্ৰমী পতংগ। থাৰ্ড পইণ্টটোত কোৱা হৈছে দে এস্পেচিয়েলি কনজিউম এণ্ড ডেমেজ অল গ্ৰীণ এৰিয়াজ ইন দেয়াৰ পাথ। এই ফৰিংবিধে যেতিয়া পৰিভ্ৰমণ কৰে, সেই পৰিভ্ৰমণ কালত সিহঁতৰ ৰাস্তাত যিমানবোৰ সেউজীয়া উদ্ভিদ শস্য আছে সেই সকলোবোৰ হয় খাব নহ'লে ধ্বংস কৰিব। নাম্বাৰ 4, এ লোকাষ্ট স্বাৰ্ম of 1 square kilometer can eat the same amount of food in one day as 35,000 people. এই 1 বৰ্গ কিলোমিটাৰৰ কাকতি ফৰিঙৰ জাকে এদিনত সেই একে পৰিমাণৰ খাদ্য খাব পাৰে, যি খাদ্য 35,000 লোকৰ এদিনৰ খাদ্য। নেক্সট পইণ্টটো হৈছে দে ফ্লাই ইন স্বাৰ্মছ। তেওঁলোকে সদায় জাকত উৰে। স্বাৰ্মছ মানে হৈছে ফৰিঙৰ জাক। আৰু ইচ স্বাৰ্ম কনচিষ্ট অফ 150 মিলিয়ন লোকাষ্ট ইন এভৰি স্কুৱেৰ কিলোমিটাৰ। প্ৰত্যেক বৰ্গ কিলোমিটাৰত কিমানটা ফৰিং থাকে বুলি কৈছে? প্ৰায় 150 মিলিয়ন। নেক্সট পইণ্টটোলৈ আহোঁ। চাইণ্টিষ্টছে হেভি ৰেইনছ লাষ্ট ইয়াৰ হেভ ইণ্টেনচিফাইড এ লোকাষ্ট ইনভেশ্যন এক্ৰছ ইষ্টাৰ্ণ আফ্ৰিকা। বৈজ্ঞানিকসকলে কয় যে এই ফৰিংবিধৰ ইনভেশ্যন অৰ্থাৎ উপদ্ৰৱ অৰ্থাৎ আক্ৰমণ এক্ৰছ ইষ্টাৰ্ণ আফ্ৰিকা, মানে পূব আফ্ৰিকাত এই ফৰিংবিধৰ আক্ৰমণৰ মূল কাৰণ হৈছে হেভি ৰেইনছ লাষ্ট ইয়াৰ, মানে যোৱা বছৰ হোৱা প্ৰবল বৃষ্টিপাত। নেক্সট পইণ্টটোলৈ আহিছোঁ। লোকাষ্ট এভইড হায়াৰ টেম্পাৰেচাৰ্ছ এণ্ড স্প্ৰেড টু এৰিয়াজ উইথ সুইটেবল ক্লাইমেট এণ্ড ডেমেজ ফাৰ্মছ এণ্ড পেষ্ট্ৰিয়ৰ্ছ। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াতে কৈছে যে এই কাকতি ফৰিংসমূহে উচ্চ তাপমাত্ৰা এৰাই চলে, মানে বেছি গৰম ঠাইত ইহঁত নাথাকে। ইহঁতে কি কৰে? ঠাণ্ডা ঠাইলৈ গতি কৰে বা সুইটেবল ক্লাইমেট কণ্ডিশ্যন, ইহঁতৰ সহায়ক হোৱাকৈ যিটো জলবায়ু য'ত পায় তালৈকে ইহঁতে গতি কৰে। আৰু তেনেকৈ গতি কৰাৰ ফলতে আফ্ৰিকান দেশৰ পৰা আহি 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 আজি ভাৰত পাইছেহি। এতিয়া ভাৰতত সেই ফৰিংবিধৰ কাৰণে এক অনুকূল জলবায়ু চলি আছে। সেইকাৰণে এই ফৰিংবিধে ভাৰতত আহি উপদ্ৰৱ চলাইছে। য'ত এই ফৰিংবিধে সিহঁতৰ সহায়ক হোৱা জলবায়ু লাভ কৰে, সেই ঠাইসমূহৰ যিখিনি সেউজীয়া গছ বননি বা শস্য উৎপাদন আছে সেই সকলোখিনি খাই তহিলং কৰে। লাষ্ট পইণ্টটোলৈ আহিছোঁ। ডিজাৰ্ট লোকাষ্ট are highly adaptive to different weather conditions and regions. They adjust their behavior on the basis of weather and region. এইটোও এটা ইম্পৰ্টেণ্ট পইণ্ট। ইয়াতে কৈছে যে ডিজাৰ্ট লোকাষ্ট অৰ্থাৎ কাকতি ফৰিংসমূহ হাইলি এডাপ্টিভ টু ডিফাৰেণ্ট ৱেডাৰ কণ্ডিশ্যন। বিভিন্ন জলবায়ুৰ প্ৰভাৱত ই নিজকে খাপ খুৱাই লয় আৰু সেইকাৰণে ইহঁতে পৰিভ্ৰমণ কৰোঁতে যিটো জলবায়ুৱে সিহঁতৰ বাবে সুবিধাদায়ক সেই জলবায়ুতে সিহঁতে বাস কৰে, বংশ বৃদ্ধি কৰে আৰু তাত থকা খাদ্য শস্যসমূহ খাই তহিলং কৰে। ফলত
খাদ্য শস্যৰ নাটনি হোৱা দেখা যায়। এতিয়া আহিছোঁ ভাৰত চৰকাৰে এই কাকতি ফৰিংসমূহৰ উপদ্ৰৱ নিয়ন্ত্ৰণ কৰিবলৈ কি ব্যৱস্থা হাতত লৈছে। ভাৰত চৰকাৰৰ খাদ্য মন্ত্ৰালয়ে কৈছে যে তেওঁলোকে ইউনাইটেড কিংডম অৰ্থাৎ ইংলেণ্ডৰ পৰা 15টা স্প্ৰেয়াৰ্ছ অৰ্ডাৰ কৰিছে এই লোকাষ্টসমূহ কণ্ট্ৰল কৰিবলৈ। ভাৰত চৰকাৰে এই কীটনাশক দ্ৰব্যবোৰ ছটিয়াবলৈ কিহৰ সহায় লৈছে? ড্ৰোনছ আৰু হেলিকপ্টাৰৰ সহায় লৈছে। প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আপোনালোকে চিন্তা কৰক এই লোকাষ্টৰ আক্ৰমণ কিমান ভয়ংকৰ হৈছে। কেন্দ্ৰীয় খাদ্য মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৈছে যে এই ব্যৱস্থাসমূহ খুব ক্ষীপ্ৰভাৱে গ্ৰহণ কৰা হৈছে। মন্ত্ৰালয়ে বিভিন্ন ৰাজ্যৰ কৃষি বিভাগ, স্থানীয় প্ৰশাসন আৰু বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ অৰ্থাৎ BSFৰ সহায় লৈছে। ইয়াৰ উপৰিও ভাৰত চৰকাৰে এক ট্ৰাইলেটাৰেল ইনিচিয়েটিভ বা ত্ৰিপাক্ষিক প্ৰচেষ্টা এটা হাতত লৈছে আৰু সেই ত্ৰিপাক্ষিক বৈঠক বা প্ৰচেষ্টা কোন দেশৰ লগত হৈছে? ভাৰত, পাকিস্তান আৰু ইৰাণ। ভাৰতে পাকিস্তান আৰু ইৰাণকো এই ফৰিংবিধৰ উপদ্ৰৱ ৰোধ কৰাৰ ক্ষেত্ৰত কিছু ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে। যিহেতু পাকিস্তান আৰু ইৰাণতো ইয়াৰ উপদ্ৰৱ বৃদ্ধি পাইছে, গতিকে তিনিওখন দেশে লগ লাগি কাম কৰিলে এই ক্ষেত্ৰত বহুতো সুফল পোৱা যাব বুলি আশা কৰা হৈছে। এই বাতৰিটো প্ৰকাশ পাইছে 29 মে তাৰিখে আৰু ইয়াত কোৱা হৈছে যে DGCA issues advisory for domestic flights to tackle locust swarm threat. DGCA অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন তেওঁ এখন নিৰ্দেশাৱলী জাৰি কৰিছে। সেই নিৰ্দেশাৱলীখনত তেওঁ কৈছে যে কাকতি ফৰিঙৰ জাকটোৱে অসামৰিক বিমান পৰিবহণত বাধা জন্মাব পাৰে। কাৰণ কিয়? এই ফৰিংবিধে কম উচ্চতাত উৰে আৰু কম উচ্চতাত উৰে কাৰণে কি হ'ব পাৰে? লেণ্ডিং আৰু টেক অফ। যেতিয়া ফ্লাইট এখন লেণ্ডিং কৰে আৰু টেক অফ কৰে সেই সময়ত কাকতি ফৰিঙৰ এই জাকটোৱে এই কাৰ্যটোত বাধা প্ৰদান কৰিব পাৰে। সেয়েহে এই DGCA অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যনে এই ক্ষেত্ৰত এক নিৰ্দেশাৱলী প্ৰস্তুত কৰিছে আৰু ইছ্যু কৰিছে। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোৰ পৰা আমি জানিব পাৰিলোঁ যে এই লোকাষ্ট অৰ্থাৎ কাকতি ফৰিঙৰ আক্ৰমণ এখন দেশৰ বাবে কিমান ভয়ংকৰ হ'ব পাৰে। এই কাকতি ফৰিংবিধ সময়মতে নিয়ন্ত্ৰণ নকৰিলে ই এখন দেশক গভীৰ খাদ্য সংকটৰ গৰাহত পেলাব পাৰে। কৰোনা ভাইৰাছৰ এই বিপৰ্যয়ৰ সময়ত এই কাকতি ফৰিঙৰ আক্ৰমণ সঁচাকৈয়ে গোটেই বিশ্বৰ বাবে এক দুখজনক খবৰ। ফ্ৰেণ্ডছ, কিউৰিঅ' স্পিৰিটৰ উদ্দেশ্যই হৈছে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সহায়ক হোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰা। আশা কৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকক প্ৰয়োজন হোৱা সকলোবোৰ তথ্য পাইছে। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আপোনালোকৰ কমেণ্টে মোক এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰাত আৰু অধিক উৎসাহ যোগাব। অনুগ্ৰহ কৰি কিউৰিঅ' স্পিৰিট চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। এনেধৰণৰ শিক্ষামূলক আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ সৈতে আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।